আদৰ্শ বিদ্যালয় সংগঠন অসমৰ তৰফৰ পৰা টোটেল 148টা টিচিং আৰু নন টিচিঙৰ পোষ্ট মুকলি হৈছে। এই পদসমূহৰ বিষয়ে সবিশেষ জনোৱা হওক। PGT আৰ্টছৰ বাবে ওলাইছে 21টা, ছায়েন্সৰ বাবে 17টা, গ্ৰেজুৱেট টিচাৰ যিটো আৰ্টছৰ হয় তাৰ বাবে 15টা, গ্ৰেজুৱেট টিচাৰ ইংলিছৰ বাবে 10টা, ছায়েন্সৰ বাবে 10টা, মেথামেটিক্সৰ বাবে 14টা আৰু গ্ৰেজুৱেট টিচাৰ হিন্দীৰ বাবে 19টা পদ মুকলি হৈছে। এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ বাবে 10টা, এছিষ্টেণ্ট টিচাৰ ছায়েন্সৰ বাবে 23টা আৰু লেবৰেটৰী এছিষ্টেণ্ট যিটো ফিক্স পেড ৰাখিব লেবৰেটৰী এছিষ্টেণ্টৰ টোটেল 5টাকৈ পদ মুকলি হৈছে। এজ লিমিট 21ৰ পৰা 45 বছৰ ৰাখিছে। এডুকেশ্যন কোৱালিফিকেশ্যন সেইসমূহ অফিচিয়েল নটিফিকেশ্যনতে আছে, কিন্তু যদি আপুনি টিচিং পদৰ বাবে এপ্লাই কৰে তেন্তে গ্ৰেজুৱেট ডিগ্ৰীৰ লগতে বি এড ডিগ্ৰী থাকিব লাগিব, BEd বা DLEd, আৰু যিটো লেবৰেটৰী এছিষ্টেণ্টৰ পোষ্ট আছে তাৰ বাবে ছায়েন্সত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজসমূহ হৈছে PGTৰ বাবে 350, গ্ৰেজুৱেট টিচাৰৰ বাবে 250, এছিষ্টেণ্ট টিচাৰৰ বাবে 200 আৰু লেবৰেটৰী এছিষ্টেণ্টৰ বাবে 150কৈ ৰাখিছে। ইম্পৰ্টেণ্ট লিংক ডিছক্ৰিপশ্যন বক্সত থাকিব। এপ্লাই ষ্টাৰ্ট হ'ব 11 ডিচেম্বৰ 2025ৰ পৰা, লাষ্ট ডেট হ'ব 26 ডিচেম্বৰ 2025। ধন্যবাদ।